31 ডিচেম্বৰ 2025 আমাৰ বছৰটো শেষ হ'ল আৰু 2026ৰ প্ৰাকখনত আপোনালোকে এই ৰেমেডিটো কৰিব। ঘৰত যিখিনি ভাত পানী বনাওঁতে আমি যি নহৰু আমি ব্যৱহাৰ কৰোঁ, সেই নহৰুৰ এই বাকলিবোৰ এই বাকলিবোৰ আপোনালোকে আজিৰ পৰা এৰুৱাবলৈ আৰম্ভ কৰক। আৰু আজিৰ পৰা এৰুৱাই এনেকুৱা ডাঙৰ এটা মাটিৰ পাত্ৰত, ডাঙৰ চাকি হ'লেও হ'ব, ডাঙৰ এইটোতকৈ ডাঙৰ এটা মাটিৰ পাত্ৰত আপোনালোকে নহৰু বাকলিবোৰ গুচাই যাব। আৰু এনেকৈ নহৰু বাকলিবোৰ গুচাই থৈ এই 31 তাৰিখৰ দিনা ৰাতি আপোনালোকে ঠিক 12 বজাৰ আগে আগে ঘৰৰ গোটেই আটাইবোৰ ৰুমতে আপোনালোকে এনেকৈ চৰাব। গোটেই ইণ্টেনশ্যন দিব আৰু গোটেই নিগেটিভিটিখিনি যাতে ঘৰখনৰ পৰা দূৰ হৈ যায়। টয়লেটতো দিব আপোনালোকে এনেকৈ গোটেই সকলোতে আপোনালোকে ফুৰাই পেলাই মুখ্য দৰজাৰ সন্মুখত সেই যে নহৰু বাকলিখিনি আপোনালোকে ইণ্টেনশ্যন দিব যে ঘৰৰ পৰা সকলো নিগেটিভিটি দূৰ হ'ল, বেমাৰ আজাৰ দুখ দুৰ্গতি আজিৰ পৰা সকলো আঁতৰ হৈ গ'ল। সেইবুলি আপোনালোকে খুব ধুনীয়াকৈ ভীমসেনী কৰ্পূৰ দিব, কৰ্পূৰ দি জ্বলাই দিব। চাবচোন আপোনালোকে এই ৰেমেডিটো কৰি 2026 বৰ্ষটো আপোনালোকৰ কেনে যায় আপোনালোকে কমেণ্ট কৰিব খালি।